নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আপোনালোক বহু দিনৰ পৰা অপেক্ষা কৰি আছা। ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোক সকলোৱে স্কুটিৰ ধাৰাসাৰ সিৰিজবিলাক, স্কুটিৰ সকলো ইনফৰমেশ্যন, সৰু সুৰা ইনফৰমেশ্যন এই চেনেলটোতে আপোনালোকে যোৱা কেইমাহৰ পৰা চাই আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আপোনালোকৰ ইমান দিনৰ এই যিখিনি গভীৰ অপেক্ষা, এই অপেক্ষাৰ অন্ত পৰিছে আজিৰ এই ভিডিঅ'টোৰ দ্বাৰা। আজিৰ এই ভিডিঅ'টো আপোনালোক সকলোৱে স্কিপ নকৰাকৈ ফুল ইনফৰমেশ্যনটো শুনিলে আপোনালোকে গম পাই যাব। মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে যোৱা আগত বহুতো প্ৰেছ বাৰ্তাত বা বিভিন্ন ধৰণৰ মেল মিটিঙত স্কুটিৰ বিষয়ে কৈছিলে, কিন্তু এই ইনফৰমেশ্যনটো আপোনালোক সকলোৱে পাই পেলাই হেপী হৈছিল। কিন্তু এতিয়া আজিৰ এই ভিডিঅ' এই ভিডিঅ'টোতে আপোনালোকক বহুতো ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন জনোৱা হ'ব স্কুটিৰ ৰিলেটেড। যোৱা সপ্তাহত মই এটা ভিডিঅ' বনাইছিলোঁ, তাত কিছুমান ছাত্ৰ ছাত্ৰীয়ে মোক বেয়া পাইছে যে মই আপডেটটো জাষ্ট কেতিয়া দিব এনেই খালি ইনফৰমেশ্যন দিছিলোঁ, একো নাই বুলি। সেইকাৰণে কিছুমানে বেয়া পাইছিল। মই একচুৱেলি এনেধৰণৰ ভিডিঅ' নবনাওঁ মোৰ চেনেলটোতে, কিন্তু কিছুমান ছাত্ৰ ছাত্ৰীক মেছেজ কৰি মই আনচাৰটো দিবলৈ অসুবিধা হয়, সেইকাৰণে তেওঁলোকৰ কাৰণে মই ভিডিঅ'টো বনাইছিলোঁ। যদি মোৰ সেই যি ছাত্ৰ যিজনে বা যিকেইজনে বেয়া পাইছিল তেওঁলোকে এই ভিডিঅ'টো শুনি আছে, আশা কৰোঁ তেওঁলোকে এই কথাখিনি গম পাব। এতিয়া আজিৰ এই ভিডিঅ'টোৰ মূল বিষয়টোলৈ যাব বিচাৰিছোঁ। 1 অক্টোবৰ 2024, 14 আহিন 1431 ভাস্কৰাব্দ। অসমৰ কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ। অসম কেবিনেট হৈছিল 1 অক্টোবৰ আৰু আজি হ'ল 2 অক্টোবৰ। যোৱাকালি মই বিভিন্ন বেলেগ কাম কাজৰ কাৰণে আপোনালোকক এই ইনফৰমেশ্যনটো দিব পৰা নাই, কিন্তু মই ইউটিউবত কিছুমান চাৰ্চ কৰিছিলোঁ, কিছুমান ইউটিউব চেনেলবিলাকে এই বিষয়ত জনাইছিল। কিন্তু মই আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি সকলো তথ্য ইনফৰমেশ্যন এই স্কুটিৰ ৰিলেটেড আপোনালোকক জনাবলৈ চেষ্টা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আপোনালোকৰ এই স্কুটিলৈ যি আশা আছিল তাৰ অন্ত একেবাৰে পৰি গ'ল। এতিয়া আপোনালোকৰ স্কুটিটো পোৱাৰ সময় আহি গ'ল। এতিয়া কথা হ'ল স্কুটিটো পাব কেনেকৈ, সেইটো লৈ আপোনালোকে এক্সাইটেড হৈ আছে। গতিকে এই বিষয়টো, এই ভিডিঅ'টো আপোনালোকে ফুল ৱাচ কৰিলে ফুল ইনফৰমেশ্যনখিনি গম পাই যাব। A to Z ভিডিঅ'টো স্কিপ নকৰিবা। অসম কেবিনেট 1 অক্টোবৰত যিটো হৈছিল, তাত এটা সিদ্ধান্ত লোৱা হৈছিল। গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ ইয়াতে দিয়া হৈছে কেবিনেটত। যিটো আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো অফিচিয়েল ফেচবুক পেজ আছে, তাতে কেবিনেটৰ সিদ্ধান্তৰ এই কপিখিনি দিয়া আছে। তাত গৈ পেলাই আপোনালোকে চাব পাৰিব, আৰু মই আপোনালোকক ভিডিঅ' যোগে এই বিষয়খিনি ক'ব বিচাৰিছোঁ। মেধাৱী শিক্ষাৰ্থীৰ বাবে নতুন দুচকীয়া বাহন। যিবিলাক মেধাৱী ছাত্ৰী আছে, শিক্ষাৰ্থী আছে, তেওঁলোকলৈ এই দুচকীয়া বাহনৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তাত কোৱা হৈছে, প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত বাণীকান্ত কাকতি মেধাপটাত দ্বাদশ শ্ৰেণীৰ মেধাসম্পন্ন শিক্ষাৰ্থী, যিসকলে 60% ছাত্ৰী আৰু 75% ছাত্ৰ নাইবা ইয়াৰ ওপৰত নম্বৰ লাভ কৰিছে, তেওঁলোকক স্কুটাৰ প্ৰদান কৰা হ'ব। কিন্তু ইমান দিন মেল মিটিঙত কোৱা হৈছিল, কিন্তু যোৱাকালি যিটো মিটিং হৈছে সেইটো কেবিনেটৰ সিদ্ধান্ত লোৱা হৈছে। আৰু কেবিনেটৰ সিদ্ধান্তটো আপোনালোক সকলোৱে গম পায়, কেবিনেটত যেতিয়া এটা সিদ্ধান্ত লোৱা হয় তেতিয়া এই কামখিনি হয়। গতিকে আগত যিখিনি আপোনালোকক কথা কোৱা হৈছিল, সেই কথাখিনি এতিয়া পালন কৰা হৈছে কাগজেদি। এতিয়া এই আঁচনিৰ অধীনত 2024 চনৰ বাবে 48,673 গৰাকী ছাত্ৰ ছাত্ৰীক 345 কোটি 74,02,038 টকা ব্যয়েৰে স্কুটাৰ প্ৰদানৰ বাবে কেবিনেটত অনুমোদন জনোৱা হৈছে। এতিয়া কথা হ'ল, আপোনালোকক স্কুটিটো দিবৰ কাৰণে স্কুটিখনটো পাৰচেজ কৰিব লাগিব, কিনিব লাগিব চৰকাৰৰ ফালৰ পৰা। এতিয়া এই স্কুটিখন যে পাৰচেজ কৰা হ'ব, কিনা হ'ব, তাৰ কাৰণে চৰকাৰৰ ফালৰ পৰা পইচা দিব লাগিব। তেতিয়াহে যিকোনো আপোনালোকে বস্তু বাহানি কিনিবৰ কাৰণে তাৰ বিনিময়ে পইচা লাগে। সেইকাৰণে এতিয়া অসম কেবিনেটে এইটো সিদ্ধান্ত লৈছে
যে আপোনালোকৰ স্কুটিখন পাৰচেজ কৰা হ'ব। স্কুটি যিকেইখন আপোনালোকক দিয়া হ'ব, যিকেইজন 48,673 গৰাকী ছাত্ৰ ছাত্ৰী আছিল তেওঁলোকৰ কাৰণে স্কুটি পাৰচেজৰ কাৰণে অনুমোদন দিয়া হৈছে। আৰু এই যিকেইটা লিষ্ট আছে আপোনালোকে অলৰেডি ৱেবছাইটত আছেই, আপোনালোকে ডাউনলোড কৰিছে, নিজৰ নাম চেকো কৰিছে। গতিকে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে আপোনালোকে সেই লিংকত ক্লিক কৰি আপোনালোকৰ লিষ্টত নাম আছেনে নাই চেক কৰি ল'ব। এইটো বহুতো গুৰুত্বপূৰ্ণ। এই স্কুটাৰ প্ৰদানেৰে দ্বাদশ শ্ৰেণীৰ আগন্তুক ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ভাল প্ৰদৰ্শন কৰিবলৈ উৎসাহিত কৰিব। এই স্কুটি বা দুচকীয়া বাহন যিকেইখন কিনা হ'ব আৰু আপোনালোকক বঁটা হিচাপে প্ৰদান কৰা হ'ব, মেধা বঁটা হিচাপে, সেই স্কুটিখন পালে আপোনালোক উৎসাহিত হ'ব আৰু তাৰ বিনিময়ে আৰু ভালকৈ উচ্চতৰ মাধ্যমিক ভালকৈ পঢ়াত সুবিধা হ'ব। তাৰ বিষয়ে লৈ চিন্তা চৰ্চা কৰি এই বঁটাখন আপোনালোকৰ কাৰণে আগবঢ়োৱা হৈছে। এতিয়া অসমৰ যিমান কেইজন ছাত্ৰ ছাত্ৰীয়ে এই স্কুটিৰ কাৰণে এলিজিবল হৈছে, যোগ্য হৈছে, তেওঁলোকৰ এতিয়া আৰু বেছি সময় নাই। যিহেতু কেবিনেটত সিদ্ধান্ত লোৱা হৈছে স্কুটি কিনিবৰ কাৰণে, পইচাৰ কাৰণে অনুমোদন দিয়া হৈছে, তেতিয়াহ'লে নিশ্চয় আপোনালোকে আৰু বেছি দিন নাই, আপোনালোকে স্কুটি পাই যাব। এইটো মাহতে আপোনালোকৰ স্কুটিৰ গুড ইনফৰমেশ্যনটো আহিব পাৰে। কাৰণ যিহেতু কেবিনেটত যিবিলাক সিদ্ধান্ত লোৱা হয় এইবিলাক বেছি ডিলে নহয়, এইবিলাক সোনকালে হৈ যায়। গতিকে মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয় আগতে আপোনালোকক কৈছিলেই যে এই অক্টোবৰ মাহতে আপোনালোকক বা অক্টোবৰ বা নৱেম্বৰ মাহত প্ৰদান কৰা হ'ব বুলি। গতিকে এই অক্টোবৰ মাহতে আপোনালোকৰ স্কুটিৰ কামৰ প্ৰচেছখিনি ষ্টাৰ্ট হৈ যাব পাৰে, অনুমোদন যেতিয়া কেবিনেটৰ সিদ্ধান্ত মৰ্মে দিয়া হৈছে। গতিকে সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে এই মেছেজটো গুড নিউজে আৰু সকলোৰ কাৰণে এটা মানে ভাল নিউজ। আৰু এই ইনফৰমেশ্যনটো আপোনালোকে যিহেতু পাইছে, যোনে যোনে এই ভিডিঅ'টো চাই আছে তেওঁলোকে তেওঁৰ লগৰ ফ্ৰেণ্ডছ যিবিলাক বন্ধু বান্ধৱ আছে তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব। কাৰণ বহুতো ছাত্ৰ ছাত্ৰী এতিয়াও অসমৰ বাহিৰত গৈ পেলাই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিবলৈ কোচিং কৰিবলৈ গ'লে তেওঁলোকে এই ইনফৰমেশ্যনটো পোৱা প্ৰয়োজন। আৰু বহুতো ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ এতিয়া ষ্টাডি লাইফত এংগেজ হৈ গ'ল, তেওঁলোকে এই ইনফৰমেশ্যনটো নাপাবও পাৰে। যদি আপোনালোকৰ পৰিচয়িত এনেকুৱা কোনোবা ফ্ৰেণ্ডছ থাকে, সকলোলৈ এই মেছেজটো ফৰৱাৰ্ড কৰি দিব। সকলো এলাৰ্ট এতিয়া ৰেডি হৈ থাকিব লাগে, আপোনালোকৰ আৰু বেছি দিন নাই, গুড নিউজ আহি যাব। তো আশা কৰোঁ আজিৰ এই ইনফৰমেশ্যনটো আপোনালোকৰ কেনেকৈ পালে মোক কমেণ্ট কৰি জনাব। ভিডিঅ'টো যদি ভাল লাগে শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।